ৰকিবুল হুছেইনৰ ঘনিষ্ঠই এবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। ৰকিবুল হুছেইনৰ ঘনিষ্ঠই চৰকাৰী গাঁও প্ৰধানক প্ৰহাৰ কৰিছে। সবিশেষ জনাবলৈ গৈছো এই মুহূৰ্তত ৰকিবুল হুছেইনৰ সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠই এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে আৰু যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। ৰকিবুল হুছেইনৰ ঘনিষ্ঠই এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে, চৰকাৰী গাঁও প্ৰধানক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ সেইগৰাকী নেতা ভূমাফিয়া ৰূপী নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি হাইদৰ আলীয়ে আক্ৰমণ কৰিছে চৰকাৰী গাঁও প্ৰধানক। ধিং ৰাজহ চক্ৰৰ সোণাৰী গাঁৱৰ গাঁও প্ৰধান চিৰাজুল ইছলামক মাৰপিট কৰিছে ভূমাফিয়া ৰূপী হাইদৰ আলীয়ে। উল্লেখ্য যে বিভিন্ন নেতাৰ সৈতে তেওঁৰ ফটোগ্ৰাফ আছে, বিভিন্ন নেতাৰ সৈতে এইগৰাকী হাইদৰ আলীৰ ফটোগ্ৰাফ আছে আৰু ৰকিবুল হুছেইনৰ ঘনিষ্ঠ বুলি পৰিচিত। ৰকিবুল হুছেইনৰ ঘনিষ্ঠই গুণ্ডাগিৰি কৰিছে নেকি? উল্লেখ্য যে গাঁও প্ৰধানজনে সন্ধ্যা সময়ত চৰকাৰী লাটমণ্ডলৰ লগত ফটো উঠিবলৈ অমান্তি হোৱাত গাঁও প্ৰধানক হাইদৰ আলীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰাজহ চক্ৰৰ সকলো গাঁও প্ৰধানে ৰাজহ চক্ৰ বিষয়াক লিখিত অভিযোগো দাখিল কৰিছে। ভূমাফিয়া হাইদৰ আলীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। গাঁও প্ৰধান চিৰাজুল ইছলামক ন্যায় প্ৰদানৰ দাবী জনাইছে গাঁও প্ৰধান সন্থাই। আৰু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব। কিন্তু গাঁও প্ৰধানজনক কিয় এনেদৰে আক্ৰমণ কৰিলে ৰকিবুল হুছেইনৰ ঘনিষ্ঠই, সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠই, তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ধিঙত কংগ্ৰেছ নেতাৰ গুণ্ডাগিৰিক লৈ প্ৰশ্ন আহি পৰিছে আৰু ৰকিবুল হুছেইনৰ ঘনিষ্ঠই এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে। ধিং ৰাজহ চক্ৰৰ সোণাৰী গাঁৱৰ গাঁও প্ৰধান চিৰাজুল ইছলামক মাৰপিট কৰিছে এইগৰাকী হাইদৰ আলীয়ে। ফটোগ্ৰাফ দেখুৱাইছোঁ। ইতিমধ্যে ৰকিবুল হুছেইনৰ সৈতে ফটোগ্ৰাফ আছে, অখিল গগৈৰ সৈতে তেওঁৰ ফটোগ্ৰাফ আছে, প্ৰদ্যুৎ বৰদলৈৰ সৈতে ফটোগ্ৰাফ আছে, গৌৰৱ গগৈৰ সৈতে ফটোগ্ৰাফ আছে এইগৰাকী হাইদৰ আলীৰ। গতিকে ভূমাফিয়া ৰূপী হাইদৰ আলীয়ে কিয় আক্ৰমণ কৰিলে তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে আৰু আৰক্ষীয়ে কি ব্যৱস্থা ল'ব সেয়াও গুৰুত্বপূৰ্ণ হৈ পৰিছে। কিছু মন্তব্য আছে, সেয়াও আমি শুনাবলৈ চেষ্টা কৰিম। হাইদৰ আলী ফোন মাৰি কৈছে তেখেতৰ দোকানত আহিবলৈ, কাঠৰ দোকানত। মই যিহেতু ওচৰত গৈছোঁ, গৈ পেলাই আকৌ মাটিৰ ফটোটো মাৰিব লাগে। তেওঁ কৈছোঁ বাইদেউৰ অসুখ, আপোনাৰ পাইখানা গৈ আছে, এতিয়া বাইদেউৰ তাত গৈ আছোঁ। এতিয়া তেখেতৰ না ফটোটো এতিয়া মাৰিবলৈ মানুহকেইটা আহি আছে এই বৰি বজাৰৰ পৰা। আমি কৈছোঁ যে এতিয়া ফটো মানে সন্ধ্যা হৈ গ'ল, এতিয়া কেনেকৈ মাৰিম, আপোনালোকে যাওক, পিছত আমি বাইদেউক গৈ চাওঁ। পিছত গৈ পেলাই বাইদেউৰ ওচৰত গ'লোঁ, গৈ পেলাই টকা 1000 বাইদেউক দি মই আকৌ ফোন মাৰিছে, মই আকৌ ৰিপিট আহিলোঁ। আহি পেলাই গৈ চাইছোঁ মণ্ডলক লৈ, তেখেতে মানে তাত গৈ পেলাই মোক কৈছে আকৌ পূৰা স্পীডে। মই 40ৰ ওপৰত গাড়ী নচলাওঁ, মই 60ত গাড়ী চলাই গৈছোঁ। গৈ পেলাই গাড়ীটো ৰখাই আমি লাটমণ্ডলক সুধিলোঁ, ছাৰ আপুনি যদি ফটো মাৰে কত মই 1-2 ঘণ্টা আগত মোক জনাব লাগিছিল, এতিয়া সন্ধ্যা হৈ গ'ল, 6টাত এন্ধাৰত কেনেকৈ ফটো মাৰিম। কোৱাৰ পিছত মণ্ডলে ফট কৰি গাড়ীৰ পৰা নামি উঠি গ'ল। উঠি যোৱাৰ পিছত সি অলপ দূৰত আছিল, আহি পেলাই মণ্ডলক কৈছে যে ছাৰে কিবা আপোনাৰ প্ৰশাসন কি অৰ্ডাৰ দিছে নেকি 6টা বজাত ফটো মাৰিবলৈ, যে আজি কি ফটো মাৰিব লাগে নেকি, আজি নহয় কালি মাৰিম। কোৱাৰ পিছত কথা যে এজন গাঁও প্ৰধান এখন গাঁৱত কি ভূমিকা থাকে প্ৰত্যেকজন গাঁওবাসীয়ে জানে। আৰু তেখেতে যিজন ব্যক্তিয়ে গাঁও প্ৰধানজনক অপদস্থ কৰিছে, তেখেত এজন বিষয়া বুলি, চৰকাৰী গাঁৱৰ সামাজিক বিষয়া বুলি গম পাইছোঁ। জিলা পৰিষদৰ অৱসৰপ্ৰাপ্ত তেখেত প্ৰেছিডেণ্ট আছিল। তেখেতে এজন গাঁও প্ৰধানক এনেকৈ চুচৰাই লৈ, ডিঙিত ধৰি চুচৰাই লৈ যোৱাটো খুব এটা মৰ্মান্তিক কথা, খুব দুখৰ কথা। আৰু আমি গাঁও প্ৰধানসকলে প্ৰত্যেকজন মানুহৰ কাৰণে প্ৰতিটো মুহূৰ্তত আমি সময় দি পেলাই তেখেতসকলৰ যি কাম কাজ আছে সকলো কামত আমি সহায় সহযোগ আগবঢ়াওঁ। তাৰ ভিতৰত আমাক যেতিয়া এনেকৈ অপদস্থ কৰিছে আমি খুব দুখিত হৈছোঁ। আজি আমি চক্ৰ বিষয়া মহোদয়ক এখন আমি দৰখাস্ত আবেদন কৰিছোঁ যে দোষীক শাস্তি দিব লাগে, গতিকে আমি ন্যায় পাব লাগে। এতিয়া অদূৰ ভৱিষ্যতে গাঁও প্ৰধান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111